ৰুছ মানুহ এজনক আকুহি চোৱা আৰু দেখা পাবা এজন টাৰ্টাৰ। সততে উচ্চাৰিত স্ক্ৰেচ আ ৰুছিয়ান এণ্ড ইউ উইল ফাইণ্ড হিম এ টাৰ্টাৰ, এই বাক্যষাৰ অসমৰ সাপেক্ষে বেণুধৰ শৰ্মাই এই বুলি কৈছিল যে উজনি অসমৰ এক নিৰ্ধাৰিত পৰিসৰৰ এজন অসমীয়াক চিকুটি চোৱা আৰু দেখা পাবা যে তেওঁ এজন চুতীয়া। কথাষাৰ অতিশয়োক্তি নহয়। শ্যাম বুৰঞ্জীৰ মতে উজনিত তেওঁলোকে প্ৰৱেশ কৰোঁতে যিখন ৰাজ্য পাইছিল সেই ৰাজ্যত কেৱল চুতীয়াসকলেহে লিখা পঢ়া কৰিছিল। কেঁচাই খাইটি সম্বোধা, মা দৈৰ পথত, ভাদৈ, ৰংদৈ, চেংদৈ, এই কথাবোৰ আমাৰ যথেষ্ট আলোচিত হৈছে। বা অসমীয়া সমাজত মেকুৰী মৰিলে সোণৰ মেকুৰী দান দিয়া, উপাখ্যান, তাৰ আঁৰত চুতীয়া আদি ৰজাক কুবেৰ দত্ত, সোণৰ মেকুৰী, এই কথাবোৰ আমি জানো। সেই প্ৰসংগত আমি দেখা পাওঁ যে অসমীয়া গোটেই পৰিচয়টোতে চুতীয়া সাহটো অন্তৰ্হিত হৈ আছে। আৰু বেণুধৰ শৰ্মাই যিষাৰ কথা আজি ৬০-৭০ বছৰৰ আগতে কৈছিল, বিশ্বায়ন পৰৱৰ্তী অসমৰ যিখন বহল সমাজ, প্ৰসাৰিত সমাজ, তাৰ আধাৰত আমি এইটো কথা ক'ব পাৰোঁ যে অসমৰ যিকোনো এজন মূলসুঁতিৰ অসমীয়াক বাকুহি চালে তেওঁৰ মাজত চুতীয়াৰ তেজ পোৱা যাব বা চুতীয়া সমাজৰ ৰীতি নীতি পোৱা যাব। স্বাতী নৈৰ পাৰৰ বাবেই চুতীয়া আৰু চুতীয়াসকল নৃতাত্ত্বিকভাৱে মংগোলীয় গোষ্ঠীৰ, এই মংগোলীয় গোষ্ঠীৰ বৃহৎ এটা ঠাল বড়ো সমাজৰ অন্তৰ্গত, এনেকুৱা কথাবোৰ আলোচনা হৈ আছে। আৰু আমি যদি চাওঁ দেখিম যে এৰিয়ানাইজেশ্যন বা আৰ্যীকৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াই প্ৰথম সামৰি লোৱা গোষ্ঠীটো আছিল চুতীয়া। চুতীয়াসকলেই নহয়, অসমৰ বিভিন্ন জনজাতিক আৰ্যীকৰণৰ যিটো প্ৰক্ৰিয়া, তাৰ মাজত আহোমসকলক ইন্দ্ৰবংশী কৰিছিল আৰু চুতীয়াসকলক কুবেৰৰ বংশজাত কৰিছিল। এই কথাটো চুতীয়াসকলৰ যিটো আদি ৰজাৰ উপাখ্যানটো আছিল যে বীৰবৰে জীৱন যুদ্ধত বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ তেওঁ উত্তপ্ত হৈ তেওঁৰ পত্নীক এদিন মাৰধৰ কৰিলে আৰু মাৰধৰ কৰাৰ দিনাই তেওঁ সপোনত কুবেৰক দেখা পালে। কুবেৰে তেওঁক সপোনত এজোপা গছৰ তললৈ গৈ খান্দি চাবলৈ গ'লে আৰু সেইমতে তেওঁ সোণৰ মেকুৰী, খৰ্গ, তৰোৱা, ঢাল এইবোৰ পাইছিল। আৰু সেই কুবেৰৰেই ঔৰসত জন্ম হৈছিল তেওঁলোকৰ আদি ৰজা সুদৰ্শন সুলক্ষণ সন্তান গৌৰী নাৰায়ণ বা ৰত্নপাল। এই আৰ্য দেৱতাৰ বংশজাত বুলি যিটো প্ৰতিষ্ঠা কৰাৰ কাৰবাৰ, সেই কাৰবাৰটোতেই আমি আৰ্যীকৰণৰ প্ৰথম উল্লেখ পাওঁ। আৰ্যীকৰণৰ কথাটো আমি ভাৰতীয় প্ৰেক্ষাপটতো যদি চাওঁ, তেতিয়াহ'লে দেখিম যে ঋগ্বেদত শিৱৰ কোনো বিশেষ উল্লেখ নাছিল, মাত্ৰ ৩টা শ্লোক আছিল। সামবেদত গৈ মহাদেৱৰ আখ্যা পালে আৰু পুৰাণৰ দিনত তেওঁক ত্ৰিদেৱৰ অন্তৰ্ভুক্ত কৰা হ'ল। এনেকুৱাকৈ আৰ্যীকৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াতেই জনজাতীয় সমাজৰ মাতৃতান্ত্ৰিক জনজাতীয় সমাজৰ দেৱীসকলক সম্পূৰ্ণ পুৰুষ শাসিত নাৰীক ভোগ্য সামগ্ৰী বুলি ভাবি থকা আৰ্য সমাজে গ্ৰহণ কৰি লৈছিল আৰু বিভিন্ন দেৱীৰ আসন দিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত সেই দেৱীসকলক কোনো নহয় কোনো ধৰণে শিৱৰ লগত তেওঁলোকে সাযুজ্য কৰিছিল, সংযোগ স্থাপন কৰিছিল, শিৱৰ পত্নী, শিৱৰ কন্যা, এনেকুৱা ধৰণৰ। আৰু এই কাহিনীবোৰ আমি অসমৰ প্ৰেক্ষাপটত কেৱল বীৰবৰৰ কাহিনীতে আমি দেখা নাপাওঁ। আমি আৰু যদি চাওঁ হাড়িয়া মণ্ডল, কোচ আদি ৰজাৰ যিটো কথা যে হাড়িয়া মণ্ডলে হাল বাই আছিল, হাল বাই থকা অৱস্থাত হাড়িয়া মণ্ডলৰ পত্নী তেওঁ ঋতুস্নান কৰি হাড়িয়া মণ্ডলক যেতিয়া খাদ্য দিবলৈ গৈছিল পথাৰত, তেতিয়া বাটত শিৱয়ে হাড়িয়া মণ্ডলৰ বেশ ধৰি ঋতুমতী
হাৰিয়া মণ্ডলৰ পত্নীক উপভোগ কৰিছিল, প্ৰতিক্ৰিয়া কৰিছিল। তাৰপিছত তেওঁলোকৰ আদি ৰজাৰ জন্ম হৈছিল। তেনেকৈ আমি পচাৰণিৰ গৰ্ভত কলীয়া বিৰালী নামৰ যিটো বুৰঞ্জীৰ আখ্যান, কছাৰী গোষ্ঠীয়ে বাস কৰা, শদিয়াত বাস কৰা বাস্তৱ সত্যৰ আধাৰত, সেই অভিকথাটোলৈ মন কৰক। শদিয়া পৰ্বতৰ সমীপত 12 ঘৰ কছাৰী আছিল। তাৰে মানিক নামৰ কছাৰীৰ ঘৈণীয়েকৰ গৰ্ভহলত সি বোলে, তোৰ গৰ্ভ কেনেকৈ হ'ল? মোৰ দেখোন নহয়। ঘৈণীয়েকে বোলে, মোৰ ঋতুস্নানৰ সময়ত দুৱাৰ মুখতে সন্যাসী এটা দেখিলোঁ, মোৰো গাত ধৰিলে, ময়ো ভয় হৈ চক্ষু জপালোঁ। পাছে চকু মেলি চালত একো নেদেখিলোঁ, তাৰে পৰা মোৰ দেখোন এনে হ'ল। গতিকে এই আৰ্যীকৰণৰ এনেকুৱা প্ৰক্ৰিয়াৰেই ৰত্নধ্বজ পালৰ জন্ম কথাত নিশ্চয় ক্ৰিয়া কৰিছিল। ৰত্নধ্বজ পালৰ কথা চুতীয়াৰ বুৰঞ্জী অন্বেষকসকলে জানে যে কেলনাৰে 1164 চনৰ পৰা 1223 খ্ৰীষ্টাব্দৰ ভিতৰত ৰত্নধ্বজ পালৰ শাসনকাল ধৰিছে। কিন্তু সেই ঐতিহাসিক তথ্য ঊৰ্ধত স্বৰ্ণলতা বৰুৱাই বিভিন্ন ইতিহাসৰ সমল অধ্যয়ন কৰি তেওঁ পাইছেগৈ যে 6ষ্ঠ শতিকাৰ মাজভাগৰ পৰাই শদিয়াত চুতীয়াসকলে ৰাজত্ব কৰিছিল। আৰু আমি অসমীয়া সমাজ গঠনৰ প্ৰক্ৰিয়াত যেতিয়া আমি মন কৰোঁ, তেতিয়াও আমি দেখিম যে সঁচাকৈয়ে 6ষ্ঠ শতিকাৰ মাজভাগৰ পৰাই চুতীয়াসকলে অসমত এটা প্ৰধান গোষ্ঠী হিচাপে তেওঁলোকে প্ৰতিষ্ঠা পৰ্বটো আৰম্ভ হৈছিল। ইতিহাসৰ যেতিয়াই অধ্যয়ন কৰা যায়, ইতিহাসৰ অধ্যয়নত আমি এটা কথা দেখোঁ যে ইতিহাসত কেৱল যুদ্ধ বিগ্ৰহৰ কথাই থাকে। কিন্তু যুদ্ধ বিগ্ৰহ মানে কেৱল ৰাজনৈতিকভাৱে এটা গোষ্ঠীয়ে আন এটা গোষ্ঠীৰ ওপৰত কৰা জয় বা এটা গোষ্ঠীয়ে আন এটা গোষ্ঠীৰ হাতত হোৱা পৰাজয় নহয়। ইতিহাসৰ বিচিত্ৰ গতিপথৰ আধাৰত আমি এইটো কথা মন কৰিব পাৰোঁ যে ৰাজনৈতিকভাৱে এটা গোষ্ঠী বেছি দিনলৈ জয়ী হ'ব নোৱাৰে। জয়ী হয় সাংস্কৃতিকভাৱে, উন্নত ভাষিক চেতনাৰে, উন্নত সাংস্কৃতিক বাতাবৰণেৰে। আৰু আমি যে আৰ্যসকলৰ কথাই চাওঁ, আৰ্যসকল ভাৰতলৈ যেতিয়া আহিছিল, তেতিয়া ভাৰতত উন্নত নগৰ সভ্যতাৰ গঢ় দিছিল দ্ৰাবিড়সকলে। সেই দ্ৰাবিড়সকলক পৰাভূত কৰিছিল আৰ্যসকলে কেৱল সামৰিক শক্তিৰে নহয়। আৰ্যসকলৰ হাতত ভাষা আছিল, উন্নত সংস্কৃতি আছিল, উন্নত জীৱনবোধ আছিল। মোগলেও ভাৰতত 300 বছৰ শাসনকাল যে কৰিছিল, তাৰো আঁৰত এই উন্নত সংস্কৃতি বা উন্নত সাংস্কৃতিক চেতনা। গতিকে ইতিহাসৰ গতিপথত আহোমসকলে 600 বছৰ ৰাজত্ব কৰাৰ ক্ষেত্ৰতো এই সাংস্কৃতিক চেতনাকো আমি এটা চালিকা শক্তি হিচাপে বিচাৰি চাবগৈ পাৰোঁ। সেই বিষয়ে মই সামান্য পিছত আৰু অকণমান কম। কিন্তু আহোমসকলৰ আগমনৰ আগত তেতিয়াহ'লে যেতিয়া চুতীয়াসকল আছিল, চুতীয়াসকলৰ সাংস্কৃতিক চেতনা উন্নত নাছিল নেকি? মোৰ কথাষাৰে আপোনালোকৰ মনত তেনে ভাৱৰ যদি সৃষ্টি কৰে, তেতিয়া তাৰ এটা ব্যাখ্যা দিব লাগিব। যেতিয়া স্বৰ্ণলতা বৰুৱাৰ কথাষাৰ আমি আশ্ৰয় কৰি আমি যেতিয়া চাম যে 6ষ্ঠ শতিকাৰ মাজভাগৰ পৰাই চুতীয়াসকলে আজিৰ কৌমাৰখণ্ডত ৰাজত্ব কৰিছিল, সেই সময়ছোৱা অসমলৈ, মানে তেতিয়াৰ অসমলৈ আৰ্য গোষ্ঠীৰ সাংস্কৃতিক চেতনাৰ প্ৰভাৱো বৃদ্ধি পাইছিল। আৰ্য চিন্তাধাৰাৰ, আৰ্য সাংস্কৃতিক চেতনাৰ সম্পৰ্ক অসমৰ, কামৰূপ অসমৰ সৈতে আগতেই হৈছিল। বালিকান্ত কাকতিয়ে কোৱাৰ দৰে যদি বৌদ্ধ নিগ্ৰহৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক, আলপাইন গোষ্ঠীৰ কলিতাসকল অসমলৈ আহিছিল খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 চনৰ ভিতৰত। আৰু সেই সময়ছোৱাত অহা কলিতাসকলৰ মাজত আমি আজিও এটা কথা দেখোঁ যে কলিতাসকলৰ মাজত সকলো বিদ্যাল আছে। সোণাৰী কলিতা, সোণাৰী কলিতা, কমাৰ কলিতা, কুমাৰ কলিতা, শিলাকুটি, এই সকলো বৃত্তি তেওঁলোকৰ আছিল।
আৰু তাৰ আধাৰতে আমি এটা কথা ভাবিব পাৰোঁ যে আজিৰ অৰুণাচলৰ যিবোৰ প্ৰাচীন ভগ্নাৱশেষ পোৱা গৈছে বিভিন্ন দুৰ্গৰ মালিনী থানকে ধৰি লিকাবালিৰ মালিনী থানকে ধৰি এই সকলোবোৰ কলিতা গোষ্ঠীয়ে গঢ়াৰ সম্ভাৱনা আছে। মালিনী থানত যিবোৰ ভগ্ন বুদ্ধ মূৰ্তি আমি দেখা পাওঁ, অৱশেষ দেখা পাওঁ, সেই কথায়ো বৌদ্ধ চিন্তা প্ৰবাহ লৈ অহা কলিতাসকলৰ তাত সংস্পৰ্শৰ কথা ইংগিত দিয়ে। আৰু কলিতাসকলৰ পিছত ব্ৰাহ্মীণসকল ইয়ালৈ আগমন ঘটিছিল। আমি যেতিয়া নিধানপুৰ তাম্ৰশাসন বা আমি চাওঁ, নিধানপুৰ তাম্ৰশাসন যেতিয়া লিখা হৈছিল সংস্কৃতত, সেয়া নিশ্চয় ব্ৰাহ্মণ পণ্ডিতেই আছিল। গতিকে এই যে ব্ৰাহ্মণ কলিতাসকলৰ সংস্পৰ্শই তেতিয়াৰ চুতীয়া সমাজক সমৃদ্ধ কৰিছিল। কলিতাসকলৰ এটা বৰ গুৰুত্বপূৰ্ণ কথা হৈছে কি, কলিতাসকলে তেতিয়া অসমৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ গোষ্ঠীৰ মাজত মিলি গৈছিল। সেই গোষ্ঠীবোৰৰ মাজত মিলি যাওঁতে গোষ্ঠীবোৰৰ সৈতে তেওঁলোকৰ ভাষিক আৰু সাংস্কৃতিক আদান প্ৰদান হৈছিল। আৰু কলিতাসকলৰ নিজৰ মাজত বিভিন্ন গোষ্ঠীৰ বিভিন্ন অঞ্চলত থকাৰ পিছতো তেওঁলোকৰ নিজৰ মাজতে এক আন্তঃসম্পৰ্ক ৰক্ষা কৰিছিল। আৰু এইদৰে তেওঁলোকে অসমীয়া ভাষা বা অসমীয়া চেতনা এটা গঢ় লোৱাৰ প্ৰথম পৰ্যায়ত ক্ৰিয়াশীল হৈছিল। মই অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন গ্ৰন্থত এই বিষয়ে বহলাই লিখিছোঁ, ইয়াত আৰু তাৰ পুনৰুল্লেখ নকৰোঁ। পিছত চুকাফাৰ আগমনে সেই প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিছিল। গতিকে এই সাংস্কৃতিক সমন্বয়ৰ যিটো কথা, এই কথাটোৰ দ্বাৰা চুতীয়াসকল সমৃদ্ধ হৈছিল আৰু চুতীয়াসকলে এক ধৰণৰ সমৃদ্ধ সংস্কৃতিৰ গৰাকী হৈছিল। আৰু তেওঁলোকে হিন্দু ধৰ্মত এইদৰেই তেওঁলোকে এটা সময়লৈ দীক্ষা লাভ কৰিছিল। মুংক্লা বুলি তেওঁলোকৰ দেশখনক কোৱা হৈছিল। আৰু শ্যাম বুৰঞ্জীত আমাক এই দিশলৈ আমাক আঙুলিয়াইছে লীলা গগৈয়ে টাই সংস্কৃতিৰ ৰূপৰেখা, যে যেতিয়া প্ৰথমটো গোষ্ঠী আহিছিল পাটকাইৰ পৰ্বতৰ সিপাৰেই, যেতিয়া টাইসকলৰ আহোমসকলৰ প্ৰথমটো গোষ্ঠীয়ে এই মুংক্লা দেশ জয় কৰিছিল। মুংক্লা মানে তেওঁলোকৰ ভাষাত হৈছে হিন্দুৰ দেশ। গতিকে হিন্দুৰ চেতনাটো তেওঁলোকৰ মাজত আছিল, তাৰ লগত আছিল বৌদ্ধ চেতনা, তাৰ লগত আছিল তান্ত্ৰিক সাধনা। এই তন্ত্ৰৰ কথাষাৰত আমাৰ এটা কথা আহে যে তন্ত্ৰত যৌনাচাৰৰ কথা আছে। তান্ত্ৰিক সাধনা কিন্তু কেৱল যৌনাচাৰৰ কথা নহয়। আমি তান্ত্ৰিক সাধনাত যৌনাচাৰৰ এটা অংশ আছে, কিন্তু প্ৰধান অংশ নহয়। আৰু এই যৌন ক্ৰিয়া যিটো তান্ত্ৰিক সাধনাত সোমাইছিল, তাৰো এটা সাংস্কৃতিক প্ৰেক্ষাপট আছে। সেই সাংস্কৃতিক প্ৰেক্ষাপটটো কেনেকুৱা যে যেতিয়া আমাৰ প্ৰথম পৰ্যায়ত যেতিয়া কৃষি কৰ্ম কৰিছিল, উন্নত পৰ্যায়ত কৃষি যেতিয়া হোৱা নাছিল, কৃষিৰ কাৰণে যিটো শ্ৰম কৰিব লগা হৈছিল, তাত কিছুমান অতি কথা বা কল্পনাৰ যোগ হৈছিল। নাৰীক প্ৰকৃতি হিচাপে গণ্য কৰা হয়। আমি মানৱ ইতিহাসৰ বিবৰ্তনৰ প্ৰক্ৰিয়াত এইটো লক্ষ্য কৰিছোঁ যে কৃষি সভ্যতাৰ বিকাশত নাৰীৰ বৰঙণি আছে। প্ৰথম বীজ নাৰীয়ে আৱিষ্কাৰ কৰিছিল বুলি কোৱা হয়। আৰু নাৰী যিহেতু নাৰীয়ে সন্তান জন্ম দিয়ে, গতিকে প্ৰকৃতিও নাৰী, আৰু সেই ধৰণে প্ৰকৃতিত যৌন ক্ৰীড়াৰ কিছুমান কথা আছিল। আজিও আমাৰ ৰোৱনীৰ পৰ্যায়ত মহিলাই ভূমিকা লোৱাৰ কথাটো, সেই কথাটো আমি চাব পাৰোঁ। আৰু প্ৰকৃতিৰ সৈতে যিটো নাৰীৰ সম্পৰ্ক, সেই সম্পৰ্কটো কিছুমান যৌন ক্ৰীড়া বা তাৰ যিটো যাদুবিদ্যা বুলি কোৱা হয়, মেজিক, তাৰ এটা পুনৰাবৃত্তি কৰা হয়। প্ৰকৃতিৰ বিভিন্ন কথাৰ পুনৰাবৃত্তি মানুহে কৰে। মানুহে কৰি ভাবে যে এইটো উন্নত পৰ্যায়ত ফচল হ'ব, বৰষুণ হ'ব। এই কথাবোৰ ফ্ৰেজাৰে গল্ডেন বাউ কিতাপখনত লিখিছে, দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে লোকায়ত গ্ৰন্থত লিখিছে। এইবোৰ বিষয়ত আমাৰ অসমীয়া ভাষাত যথেষ্ট আলোচনা হৈছে, একেবাৰে আলোচনা নোহোৱা নহয়। এই
যাদু ক্ৰীড়াৰ যিটো প্ৰক্ৰিয়া এই যাদু ক্ৰীড়াৰ প্ৰক্ৰিয়াতেই মেজিক বা তন্ত্ৰৰ সাধনা মেজিকৰ যিটো যৌনাচাৰ সেইটোৱে তন্ত্ৰৰ সাধনা হিচাপে আমাৰ সমাজত অংশ লৈছিল আৰু কিছুদিয়া সমাজতেই নহয় আমাৰ বহু জনগোষ্ঠীয় সমাজত আহি ভূমিকা লৈছিল কিন্তু আহোমসকল আহোঁতে কি হৈছিল আহোমসকল আহোঁতে লগত লৈ আহিছিল উন্নত কৃষিৰ বীজ আৰু কৃষিৰ পদ্ধতি বিহুৰ উদ্ভাৱক আহোমসকল নাছিল আহোমসকলৰ আগমনৰ আগতেই বিহুৰ নামত তেওঁ আহোমসকলৰ হয়তো বেলেগ কোনো বসন্ত উৎসৱ আছিল কিন্তু আহোমসকলৰ অসমলৈ আগমনৰ আগতেই ইয়াত বিহুৰ নৃত্য বা বিহুৰ অনুষ্ঠান কিছুমান যে হৈ আছিল সেইটো মই এইমাত্ৰ কৈ অহা এই যিটো যৌনাচাৰ বা তন্ত্ৰ বা ইন্দ্ৰজাল এই কথাখিনিৰ মাজেৰে চাব পাৰোঁ বিহুৰ যিটো যৌনজ ক্ৰিয়া বুলি এটা সময়ত বিহুক নস্যাৎ কৰিব খোজা হৈছিল ঊনবিংশ শতিকাত তাৰ আঁৰত বিহুত যিখিনি ক্ৰীড়াকলাপ সেই ক্ৰীড়াকলাপ আপোনালোকে মন কৰক আমাৰ আহু ধান ছটিওৱাৰ সময়তেই বিহু উদযাপন কৰা হয় মানে বসন্তৰ সেই সময়ছোৱা হৈছে আহু সিঁচাৰ সময় আহোমসকলৰ আগমনৰ আগতে ইয়াত আহু খেতি বাও খেতি কৰা হৈছিল গতিকে স্বাভাৱিকভাৱেই সেই ইন্দ্ৰজাল বা সেই প্ৰকৃতিৰ অনুপ্ৰেৰণত মেজিক যাদু ক্ৰীড়া সেই কথাবোৰ তন্ত্ৰৰ সাধনা এই কথাবোৰ আছিল কিন্তু আহোমসকল যেতিয়া আহিল আহোমসকলে লগত উন্নত কৃষিৰ বীজ যেতিয়া লৈ আহিল তেতিয়া অসমৰ পৰিস্থিতি অলপ সলনি হ'ল সলনি কেনেকৈ হ'ল কাৰণ অৰ্থনীতিৰ মূল ভেটি হৈছে বা সমাজ এখনৰ মূল ভেটি হৈছে অৰ্থনীতি আৰু সেই সময়ত অৰ্থনীতি আছিল সম্পূৰ্ণ কৃষিকেন্দ্ৰিক উন্নত কৃষি পদ্ধতি যেতিয়া আহোমসকলে লৈ আহিলে আহোমসকলে সমৰাষ্ট্ৰতকৈও শক্তি আচলতে তেওঁলোকে প্ৰদৰ্শন কৰিছিল এই কৃষিৰ পদ্ধতিৰে আৰু এটা উদাৰ মনেৰে উদাৰ মনটো হৈছে সকলোকে সামৰি লোৱাৰ মন আহোমৰ যিটো ব্যৱস্থা তেওঁলোকে সাতৰাজ মাৰি এক কৰা নাছিল এক কৰিছিল সাতৰাজ সামৰি আহোমসকলে যেতিয়া অসমলৈ উন্নত কৃষিৰ বীজ লৈ আহিছিল বুলিদি সেই সময়ত পশ্চিমেদিও উন্নত কৃষিৰ বীজ আৰু উন্নত কৃষিৰ পদ্ধতি লৈ আন এটা গোষ্ঠী সোমাইছিল সেইসকল আছিল বাৰভূঞাসকল কিন্তু বাৰভূঞাসকলৰ লক্ষ্য আহোমসকলৰ দৰে বিশাল নাছিল বাৰভূঞাসকলৰ লক্ষ্য আছিল অৰ্থনৈতিকভাৱে টনকিয়াল হ'বলৈ এক নিৰ্ধাৰিত কৃষক সমাজক লগত লৈ নিজে নদন বদন হোৱা সমাজ সংগঠনৰ যিটো প্ৰক্ৰিয়া সেই সমাজ সংগঠনৰ প্ৰক্ৰিয়ালৈ বাৰভূঞাসকলে তেওঁলোকৰ মাজৰ পৰা শংকৰদেৱক আগবঢ়াই ব্যক্তিগত পৰ্যায়ত শংকৰদেৱে পঞ্চদশ শতিকাৰ পৰা এটা বেলেগ ৰূপত অসমখনক গঢ়ি লৈ গৈ সেইটো এটা বেলেগ প্ৰসংগ কিন্তু গোষ্ঠীগতভাৱে আহোমসকলে উজনি খণ্ডত যিটো কাৰবাৰ কৰিছিল একমাত্ৰ কৃষি আৰু বহল মনৰে সেই কথাটো নামনিত বাৰভূঞাসকলে কৰিব নোৱাৰিলে গতিকে এনেকুৱাকৈ চুতীয়াসকলৰ মাজত সাংস্কৃতিক সমন্বয় বিভিন্ন ধৰণৰ হ'ল আৰ্যীকৰণৰ প্ৰক্ৰিয়াটোও চলি থাকিল আৰু যিসকল চুতীয়া তাৰ মাজতো তেওঁলোকে স্বকীয়তা বজাই ৰাখিছিল সেইসকলে পৰৱৰ্তী পৰ্যায়ত যেতিয়া শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলনত তেওঁলোক লাহে লাহে চামিল হৈছিল উজনিত সেই সময়ত ৰাজত্ব কৰি থকা আন কিছু গোষ্ঠীও আছিল তাৰ ভিতৰত আছিল বড়ো কছাৰীসকল ইতিহাসত তেওঁলোকক কছাৰী বুলি উল্লেখ কৰা হয় আৰু বৰাহীসকল প্ৰথমতেই তেওঁলোকে বিভিন্ন ধৰণে সন্মিলিত হৈ গৈছিল আৰু বড়ো কছাৰীসকলে ডিমাপুৰলৈ ৰাজধানী উঠাই নিয়াৰ পৰ্যন্ত তেওঁলোকে হিন্দু ধৰ্মৰ সৈতে বা আৰ্যসকলৰ সৈতে এক ধৰণৰ নৈকট্য লাভ কৰিলেও তেওঁলোকে স্বকীয়তা বজাই ৰাখিছিল সৌভাগ্যময় কোৱা মতে 1770 চন মানৰ পৰাহে বড়ো কছাৰীসকলে হিন্দু ধৰ্মত দীক্ষা লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল চুতীয়াসকলৰ এই আৰ্যীকৰণৰ প্ৰক্ৰিয়াটোত মই আন এটা দিশলৈ আজিৰ ইয়াত যিসকল তৰুণ গৱেষক আছে তেওঁলোকক মই আন এটা দিশলৈ দৃষ্টি আকৰ্ষণ কৰাব বিচাৰিছোঁ সেইটো হৈছে সাংস্কৃতিক সমন্বয়ৰ মাজেৰে গঢ় লোৱা চুতীয়াসকলৰ ক্ষেত্ৰত
বন ধৰ্মৰ বিচাৰ আজিলৈকে বৰ বিশেষ হোৱা নাই। আচলতে বন ধৰ্মৰ আলোচনা আমাৰ ইয়াত অসমত বিশেষ পৰিলক্ষিত হোৱা নাই। বন ধৰ্ম তিব্বতৰ এক পৰম্পৰাগত ধৰ্ম। এছাম লোকে বন ধৰ্মক তিব্বতী বুদ্ধ ধৰ্মৰ এটা অংশ হিচাপে ক'ব খুজিলেও এইটো কথা অনেক গৱেষকে প্ৰতিষ্ঠা কৰিছে যে বন ধৰ্ম তিব্বতী পৰম্পৰাতে গঢ় লোৱা এটা প্ৰাচীন ধৰ্ম। আৰু এই বন ধৰ্মৰ মূল যিখিনি কথা, মূল কথাখিনিৰ ভিতৰত আছে জলোপাসনা। সেই জলোপাসনা সেই সময়ত জনগোষ্ঠীয় সমাজত, সকলো জনগোষ্ঠীয় সমাজত আছিল আৰু তেওঁলোকৰ তান্ত্ৰিকতাৰ সৈতে বহু পৰিমাণে মিল আছে, যিটো কাৰণে কামৰূপৰ পৰা যোৱা তান্ত্ৰিক বৌদ্ধ ধৰ্মই তিব্বতত গৈ নতুন ৰূপ পৰিগ্ৰহ কৰিছিল আৰু সেই ৰূপেই পিছত কামৰূপকে ধৰি, অসমকে ধৰি সমগ্ৰ দক্ষিণ পূব এছিয়াত বিস্তাৰিত হৈছিল। গতিকে এই বন ধৰ্মৰ যিবোৰ উপকৰণ, সেই উপকৰণবোৰ আমি চুতীয়া সমাজত এক ধৰণে আলোচনা কৰাৰ প্ৰাসংগিকতা আছে। প্ৰাসংগিকতা এই কাৰণেই আছে যে বন ধৰ্মৰ যিটো সংস্পৰ্শ, বন ধৰ্মৰ সংস্পৰ্শ বা বন ধৰ্মৰ যিখিনি উপকৰণ আমি যদি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে আমাৰ ইয়ালৈ চুতীয়া সমাজলৈ হওক বা আমাৰ আন জনগোষ্ঠীয় সমাজলৈ হওক যিটো তান্ত্ৰিকতাৰ কেনেকুৱাকৈ আগমন হ'ল তাৰ ইতিহাস সেই সন্দৰ্ভত আৰু অধিক আমি স্পষ্ট আভাস পাব পাৰোঁ। মই আৰু এটা কথা কৈ মোৰ এই বক্তব্যৰ সামৰণি মাৰিব খুজিছোঁ। সেইটো হৈছে আমাৰ অসমত চুতীয়াসকল বা মৰাণ মটকসকল তেওঁলোক আমি এটা গোষ্ঠী হিচাপে ভাবি আছোঁ আৰু অসমীয়াক এটা জাতি হিচাপে ভাবি আছোঁ। কিন্তু জাতি গঠনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যদি আমি চাওঁ, আধুনিক জাতি গঠনৰ যিটো প্ৰক্ৰিয়া বা আধুনিক জাতিৰ যিটো সংজ্ঞা, সেই ধৰণে যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে অসমীয়া নামৰ জাতি এটা কিন্তু গঢ় লৈ নুঠিল। জাতি হিচাপে গঢ় লোৱা প্ৰথম যিটো জাতি, ইংৰাজ জাতি, তেওঁলোকৰ জাতি হিচাপে গঢ় লোৱাৰ ক্ষেত্ৰত আটাইতকৈ উপযোগী ভূমিকা লৈছিল পূব অঞ্চলত, লণ্ডনৰ পূব অঞ্চলত যেতিয়া অৰ্থনৈতিক বিকাশ হৈছিল, এটা জাতীয় অৰ্থনীতি গঢ় লোৱাত সহায় কৰিছিল আৰু সেই জাতীয় অৰ্থনীতিয়ে ব্ৰিটিছ বা ইংলিছ তেওঁলোকৰ নেশ্যনেলিজিম গঢ় লোৱা এক ইংৰাজ জাতিত পৰিণত কৰাত সহায় কৰিছিল। অসমত তেনেকুৱা অৰ্থনৈতিক একীভূত এটা জাতিসত্তা গঢ় নল'লে। আহোম অসমত বিভিন্ন গোষ্ঠীক সামৰি লোৱা হৈছিল যদিও আহোম শাসকসকলে প্ৰত্যেক গোষ্ঠীৰ স্বকীয়তাক সন্মান জনোৱাৰ বাবেই হওক বা জাতীয় অৰ্থনীতি গঢ় লোৱা সামন্ততান্ত্ৰিক বিধি ব্যৱস্থাৰ বাধা নিষেধৰ বাবেই হওক আমাৰ ইয়াত জাতীয় অৰ্থনীতি গঢ় নল'লে আৰু তাৰ ফলত জাতি হিচাপে অসমীয়া গঢ় লৈ উঠিল। ইয়াণ্ডাবু সন্ধিৰ আগতে আহোম অসমত যিবোৰ গোষ্ঠী আছিল, সেই গোষ্ঠী জাতিসত্তা হিচাপে তেওঁলোকে বিকশিত হৈ আছিল আৰু ইয়াণ্ডাবু সন্ধিৰ পিছত সেই স্বকীয়তা বৰঞ্চ অধিক বৃদ্ধি পায়। কিন্তু বিভিন্ন জাতিসত্তাৰ মাজত এখন উমৈহতীয়া সমাজ গঢ় ল'ব পাৰে, তাৰ এটা জ্বলন্ত উদাহৰণ হৈছে অসমীয়া সমাজ। গতিকে আমি যেতিয়া আমাৰ গোষ্ঠীসকলক জাতি হিচাপে বা জাতীয় এটা গোট হিচাপে বিকশিত হোৱাটো মানি ল'ম আৰু অসমীয়া এটা বহল সমাজ হিচাপে গ্ৰহণ কৰিবলৈ সাজু থাকিম বা সেই ধৰণে বিচাৰ কৰিবলৈ ল'ম, তেতিয়া মই এই বক্তৃতাৰ আৰম্ভণিতেই উল্লেখ কৰা বেণুধৰ শৰ্মাৰ সেই কথাষাৰো সাব্যস্ত কৰি হোৱা দেখা পাম যে এজন মূলসুঁতিৰ অসমীয়াক আঁকোহি চালে আমি কেৱল চুতীয়াই নহয়, মৰাণ, মটক, আহোম, কছাৰী সকলোৰে তেজৰ অংশ বা আচাৰ ৰীতি পামগৈ। অসমীয়া এক সমাজ হিচাপে আৰু আমাৰ যিসকল গোষ্ঠী, সেই গোষ্ঠীসকল জাতীয় সত্তা হিচাপে বিকশিত হওক,
সেই কথাটো আমি যেতিয়া বিশ্বাস কৰি আগবাঢ়িম বা সেইমতে কাম কৰিম তেতিয়া অসমৰ বহুত গোষ্ঠীগত বা সামগ্ৰিকভাৱে জাতীয় সমস্যাৰ পূৰ পৰিব বুলি মোৰ বিশ্বাস মই ভাবোঁ আমাৰ চুতীয়া জাতি পৰিষদেও সেই ধৰণে আগবাঢ়িব এইখিনিকে ক'লোঁ মই এই বক্তৃতাৰ সামৰণি মাৰিলোঁ ধন্যবাদ